বিয়াঘৰত আলহীক আপ্যায়নৰ বাবে ডালি তৰকাৰী মুড়ি ঘণ্টাকে ধৰি বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হৈছিল কিন্তু তাৰ মাজতে বিয়াঘৰত হঠাতে এন্ট্ৰি মাৰিলে আৰক্ষীয়ে এন্ট্ৰি মাৰি হোমৰ গুৰিৰ পৰা উঠাই নিলে দৰা আৰু কইনা কত সংঘটিত হৈছে এই ঘটনা আৰু কিহৰ বাবে হঠাতে আৰক্ষীয়ে হোমৰ গুৰিৰ পৰা দৰা আৰু কইনাক উঠাই নিছে আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু এইবাৰ দৰা ঘৰৰ পৰাই বিয়া কইনাৰ বাবে সাজু আছিল দৰা কইনাৰ ঠিক তেনে সময়তে বিয়া ঘৰত আৰক্ষী উপস্থিত হৈ হোমৰ গুৰিৰ পৰা উঠাই নিছে দৰা আৰু কইনাক ৰাজ্যত পুনৰ অবৈধ স্বামী ধৰা অভিযান আৰম্ভ হৈছে আৰু এইবাৰ আলহী অতিথিৰ বাবে সাজু আছিল ডালি তৰকাৰী মুড়ি ঘণ্টাকে ধৰি বিভিন্ন সুস্বাদু ব্যঞ্জন কিন্তু হঠাৎ বিয়া ঘৰত এন্ট্ৰি মাৰিলে আৰক্ষীয়ে হোমৰ গুৰিৰ পৰা আৰক্ষীয়ে লৈ গল দৰা আৰু কইনাক ৰাজ্যত পুনৰ আৰম্ভ হল অবৈধ স্বামী ধৰা অভিযান পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজতে আৰক্ষীয়ে হঠাতে এন্ট্ৰি মাৰিলে ৰভাথলীত আলহী অতিথিৰ বাবে বিভিন্ন ধৰণৰ সুস্বাদু ভোজন প্ৰস্তুত কৰা হৈছিল কিন্তু হোমৰ গুৰিৰ পৰা আৰক্ষীয়ে উঠাই নিলে দৰা কইনাক আৰু বিয়া ঘৰত এইবাৰ আৰক্ষীয়ে হঠাতে এন্ট্ৰি মাৰি হোমৰ গুৰিৰ পৰা দৰা কইনাক উঠাই নিছে নলবাৰীৰ অৰৰাত শিশু সুৰক্ষাৰ বিষয়াৰ ঘৰত এই ঘটনা ৰাকেশ বৰ্মন নামৰ যুৱকে পলুৱাই আনিছিল এগৰাকী নাবালিকাক পলুৱাই অনাৰ পিছতেই যোগাৰ কৰিছিল আয়োজন কৰিছিল বিবাহৰ আলহী অতিথিৰ বাবে বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হৈছিল আলহীক আপ্যায়নৰ বাবে কিন্তু তাৰ মাজতে এখন বিয়া ঘৰত হঠাতে আৰক্ষীয়ে এন্ট্ৰি মাৰিলে আৰু তাৰ পিছতেই হোমৰ গুৰিৰ পৰা আৰক্ষীয়ে উঠাই নিলে দৰা আৰু কইনাক হোমৰ গুৰিৰ পৰা আৰক্ষীয়ে লৈ গল দৰা কইনাক নলবাৰীত সংঘটিত হৈছে এই ঘটনা আলহী অতিথিৰ বাবে বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন প্ৰস্তুত আছিল ৰান্ধনীয়ে বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন বনাই আছিল কিন্তু তাৰ মাজতে বিয়া ঘৰত হঠাতে আৰক্ষীয়ে এন্ট্ৰি মাৰিছিল আৰু বিয়া ঘৰত আৰক্ষীয়ে এন্ট্ৰি মাৰি হোমৰ গুৰিৰ পৰা দৰা কইনাক উঠাই নিছে ৰাজ্যত পুনৰ আৰম্ভ হৈছে অবৈধ স্বামী ধৰা অভিযান এইবাৰ নলবাৰীৰ এখন বিয়াত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজতে আৰক্ষীয়ে হঠাতে এন্ট্ৰি মাৰিছে আৰু তাৰ পিছতে হোমৰ গুৰিৰ পৰা দৰা কইনাক আৰক্ষীয়ে উঠাই নিছে নলবাৰীৰ অৰৰাত শিশু সুৰক্ষা বিষয়াৰ সহযোগত আৰক্ষীয়ে অভিযান চলাইছিল আৰু ৰাকেশ বৰ্মন নামৰ এজন যুৱকে এগৰাকী নাবালিকাক পলুৱাই আনিছিল আৰু তাৰ পিছতে আৰক্ষীয়ে ৰভাথলীত এন্ট্ৰি মাৰিছিল বিয়া ঘৰত এন্ট্ৰি মাৰিছিল আৰু হোমৰ গুৰিৰ পৰা উঠাই নিছে দৰা আৰু কইনাক নাবালিকাক ৰাকেশ বৰ্মন নামৰ যুৱকজনে এগৰাকী নাবালিকাক পলুৱাই আনি বিবাহৰ আয়োজন কৰিছিল আৰু বিয়া ঘৰত বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰি থকা হৈছিল অতিথিক আপ্যায়নৰ বাবে সাজু হৈছিল আৰু ঠিক তেনে সময়তেই ৰভাথলীত আৰক্ষীয়ে এন্ট্ৰি মাৰিছে আৰক্ষীয়ে ৰভাথলীত এন্ট্ৰি মাৰি হোমৰ গুৰিৰ পৰা দৰা আৰু কইনাক উঠাই নিছে নলবাৰীৰ অৰৰাত সংঘটিত হৈছে এই ঘটনা শিশু সুৰক্ষা বিষয়াৰ সহযোগত আৰক্ষীয়ে অভিযান চলাইছিল আৰু এই অভিযানত দৰা আৰু কইনাক হোমৰ গুৰিৰ পৰা আৰক্ষীয়ে উঠাই নিছে কাৰণ ৰাকেশ বৰ্মন নামৰ দৰাজনে এগৰাকী নাবালিকাক পলুৱাই আনিছিল আৰু নিজৰ ঘৰতেই বিয়াৰ আয়োজন কৰিছিল আৰু ঠিক তেনে সময়তে আৰক্ষীয়ে ৰাকেশ বৰ্মন নামৰ যুৱকজনৰ ঘৰত উপস্থিত হৈছিল ৰভাথলীত উপস্থিত হৈছিল আৰু ৰভাথলীত উপস্থিত আৰক্ষীয়ে হোমৰ গুৰিৰ পৰাই দৰা আৰু কইনাক উঠাই নিছে আৰু এই নলবাৰীত সংঘটিত হৈছে এই ঘটনা ডালি তৰকাৰী মাছৰ জোল আৰু ডালি তৰকাৰী মুড়ি ঘণ্টা মানুহ 150 মানুহে অহা নাই বৰ্তমান আজি ৰাতিপুৱা আমাৰ চাইল্ড হেল্পলাইন 1098 এটা ইনফৰমেশ্যন আহিলে যে আমাৰ ডিষ্ট্ৰিক্টৰে এটা এৰিয়াত যিহেতুকে যে একটে আমাক বাৰণ কৰে মই এৰিয়াৰ নাম ল'ৰা ছোৱালীৰ নাম ক'ব নোৱাৰিম আমাৰ ডিষ্ট্ৰিক্টৰ এটা এৰিয়াত বাল্য বিবাহ এখন হৈ আছিল
কামৰূপ জিলাৰ ছোৱালী এগৰাকী আমাৰ ইয়াতে মাইনৰ ছোৱালী এগৰাকী আমাৰ ইয়াত দালি তৰকাৰী মাছৰ জোল আৰু দালি তৰকাৰী মুড়ি ঘণ্টা মানুহৰ গেছ 180 মানুহে অহা নাই বৰ্তমান আজি ৰাতিপুৱা আমাৰ চাইল্ড হেল্পলাইন 1098ত এটা ইনফৰ্মেশ্যন আহিলে যে আমাৰ ডিষ্ট্ৰিক্টৰে এটা এৰিয়াত যিহেতুকে যে একটে আমাক বাৰণ কৰে মই এৰিয়াৰ নাম ল'ৰা ছোৱালীৰ নাম ক'ব নোৱাৰিম আমাৰ ডিষ্ট্ৰিক্টৰ এটা এৰিয়াত বাল্য বিবাহ এখন হৈ আছিল কামৰূপ জিলাৰ ছোৱালী এগৰাকী আমাৰ ইয়াতে মাইনৰ ছোৱালী এগৰাকী আমাৰ ইয়াতে বিয়া হৈ থকা বুলি খবৰ এটা পায় চাইল্ড হেল্পলাইনে লগে লগে চাইল্ড হেল্পলাইনে কনচাৰ্ণ যিটো গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ জিপি ছেক্ৰেটাৰী গাঁও পঞ্চায়ত ছেক্ৰেটাৰী যিগৰাকী আমাৰ জিপি লেভেলত চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰো হয় তেখেতৰ লগত যোগাযোগ কৰে আৰু নলবাৰী থানাৰ লগত যোগাযোগ কৰে নলবাৰী থানা আৰু জিপি ছেক্ৰেটাৰী আমাৰ চাইল্ড হেল্পলাইনৰ অফিচিয়েলছ আমাৰ কোঅৰ্ডিনেটৰ দত্ত তেখেত গোটেইকেইগৰাকী ব্যক্তি গৈ পেলাই বিবাহখন আমাৰ বিয়া হোৱাৰ আগতে আমাৰ সেইটো প্ৰিভেণ্ট কৰা হয় আৰু সদায় প্ৰিভেনশ্যনটো কিয়ৰতকৈ বেটাৰ বুলি কোৱা হয় গতিকে আমি এই বাল্য বিবাহৰ নিচিনা এটা বেমাৰ হোৱাৰ আগতেই হোৱাৰ পৰা আমি ৰক্ষা কৰিম আৰু এতিয়া এজ পাৰ এটা লয়ে যি কয় আইনে যি কয় আইনৰ প্ৰচিডিউৰ মতেদি আমি গোটেইখিনি প্ৰচেছ কৰিম বিয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল বিয়াৰ প্ৰস্তুতি কৰি থকা অৱস্থাতে মানে বিয়া হৈ থকা অৱস্থা কিন্তু বিয়াখন কমপ্লিট নহয় গতিকে মানে বিয়া হৈ যোৱা নাই তেওঁলোক এতিয়াও হাজবেণ্ড ৱাইফ নহয় বিয়া নহওঁতে হেৰি হৈছে দালি তৰকাৰী মাছৰ জোল আৰু দালি তৰকাৰী মুড়ি ঘণ্টা মানুহৰ গেছ 180 মানুহে অহা নাই বৰ্তমান আজি